Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যন চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে ষ্ট্ৰিকৰ ওপৰত অনুপাত আৰু সমানুপাত পাৰ্ট 1 হয় এটো ওকে গাইজ কম্পিটিটিভ এক্সাম বিলাকত অনুপাত আৰু সমানুপাতৰ ওপৰত কোৱেশ্চন এটা হলেও আহে সো যদি আমাৰ অনুপাত আৰু সমানুপাত কনসেপ্টটো ক্লিয়াৰ হৈ থাকে তেনেহলে আপোনালোকে কোৱেশ্চনবোৰ কৰাত সহজ পাব আৰু কম সময়ৰ ভিতৰতে কৰিব পাৰিব ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল তেলকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো অনুপাত আৰু সমানুপাতৰ কোৱেশ্চনবোৰ লোৱা আগতে আমি প্ৰথমে চাই লওঁ তাৰ বেসিক খিনি যদি বেসিক খিনি আমি জানি লওঁ তেনেহলে যি কোৱেশ্চনে আমি নকৰো গুটেইবোৰ বুজি পাম আমি ওকে আপোনাক যদি কোৱা হয় যে দুটা সংখ্যাৰ ধৰি লওক সংখ্যা দুটা হৈছে 14 আৰু 49 এই দুটাৰ সংখ্যাৰ যদি আপোনাক ৰেশিও উলিয়াবলৈ কাৰণে কোৱা হয় তেনেহলে আমি কি কৰিম ফটাফট কোনটো সংখ্যাৰে কাটা যায় সেইটো চাই লম চাই লৈ আমি এনসাৰটো পাই যাম যেনে 49 ক 7 ৰে কাটা গল আৰু 14 ক কাটা গল 7 দুগুণ 14 দুইয়ে ওকে তেনেহলে আমাৰ যোনটো ৰেশিও হ'ব সেইটো কি হ'ব 2:7 ওকে মানে 14 আৰু 49 যদি আমি ৰেশিও বুলি খুদু তেনেহলে হ'ব 2:7 ওকে 2:7 এটো হৈছে ইয়াৰ এনসাৰ বাট গাইজ এটো ভাবি চাইছেনে যে এই ৰেশিওটো আমি কেনেকে পালো যদিও আমি কৰিছো এটো কাটাকুটা কৰি আমি এনসাৰটো উলিয়াইছো বাট এটো কেনেকে ওলাল সেইটো যদি আমি জানি লওঁ তেনেহলে যিবোৰ কোৱেশ্চনে নাহক যিকোনো কোৱেশ্চনে আমি কৰাত সুবিধা হ'ব কাৰণ যদি বেসিকটো ক্লিয়াৰ থাকে তেনেহলে বাকি যি কোৱেশ্চনে নাহক আপোনালোকৰ কাৰণে সহজ হৈ যাব ওকে ইয়াত আমি পালো 2:7 2:7 এটো কেনেকে পালো যদি আমি 14 টোৰ উৎপাদক বিশ্লেষণ কৰো তেনেহলে হ'ব কি 2 পূৰণ 7 মানে 7 দুগুণ 14 নেক্সট 49 যদি আমি উৎপাদক বিশ্লেষণ কৰো তেনেহলে হ'ব 7 পূৰণ 7 ওকে এইগিটাৰটো আৰু বেলেগকে উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি যেতিয়া এই সংখ্যা দুটাৰ উৎপাদক বিশ্লেষণ কৰিম তাৰে এটা চাম আমি ইয়াত যদি আমি চাওঁ তেনেহলে কমন সংখ্যা দুটা আছে কি কি আছে 7 আৰু 7 ওকে যদি আমি 7 আৰু 7 টো যদি আঁতৰ কৰি দিও নাইকিয়া কৰি দিও তেনেহলে যোনটো সংখ্যা ৰখিব সেইটোৱে হৈছে কি অনুপাত ওকে মানে ৰেশিও মানে যি সংখ্যা দুটা আমাক দিয়া হৈ থাকিব গাইজ সংখ্যা আছে মানে তাৰ কমন সংখ্যা থাকিবই ওকে মানে যদি আমাক দুটা সংখ্যা দিয়া হৈছে তাৰ কমন সংখ্যাটো যদি আঁতৰ কৰি দিও তাৰ পিছত যোনটো সংখ্যা ৰখিব সেইটোৱে হৈছে ৰেশিও তাৰ বুজি পাইছে ইয়াত আমি কি কৰিলো কমন সংখ্যাটো আঁতৰ কৰি দিলো আৰু যিটো সংখ্যা ৰখি গল সেইটোৱে হৈছে তাৰ ৰেশিও মানে 2:7 এটো হৈছে 14 আৰু 49 ৰ ৰেশিও বুজি পাইছে চাগে গাইজ এটো ভালদৰে বুজি পাবলৈ কাৰণে এটা কোৱেশ্চন লৈ লওঁ তেতিয়া কি হ'ব কনসেপ্টটো ভালদৰে বুজি পাব ওকে ইয়াত কোৱেশ্চনটো দিয়া হৈছে কি যদি a:b = 4:5 b:c = 2:1 তেনেহলে ফাইন্ড কৰিব দিছে কি a:b:c = কিমান ওকে সিম্পল কোৱেশ্চন এটোক আমি দুটা প্ৰকাৰে সলভ কৰিব পাৰো দুটা ট্ৰিক ইউজ কৰি সলভ কৰিব পাৰো আপোনালোকে কোনটো সহজ পায় আপোনালোকে নিজে চাই লও আৰু মোক কমেন্টত জনাব কোনটো সহজ পাইছে ওকে ফাৰ্স্ট আমি কি কৰিম আমাক যোনটো উলিয়াব দিছে a ৰেশিও b ৰেশিও c মানে a:b:c হেতু আমি পাতি লম ওকে পাতি লৈ কি কৰিম ইয়াত আমাৰ মানটো দিয়া হৈছে a:b = 4:5 ওকে মানে a মানটো আৰু b মানটো দিয়া হৈ আছে সো আমি হেনেকে পাতি দিম a মানটো কিমান দিয়া আছে ইয়াত 4 a মানটো আমি পুনে পুনে 4 পাতি দিছো ওকে নেক্সট b মানটো দিয়া হৈছে কিমান ইয়াত 5 দিয়া হৈছে আমি b তলে তলে পুনে পুনে 5 পাতি দিছো ওকে নেক্সট ইয়াত তো c মানটো দিয়া হৈ থকা নাই সো এইখিনি জায়গা কি হল খালি জায়গা হৈ গল ওকে নেক্সট ইয়াত আমাৰ b মানটো দিয়া হৈছে কিমান 2 নেক্সট লাইনত আমি কি পাতি দিছো 2 পাতি দিছো নেক্সট c মান দিয়া হৈছে 1 আমি কি কৈছো c পুনে পুনে 1 পাতি দিছো ওকে এতিয়া যদি আমি চাওঁ আজডাল টানি পেলে যদি চাওঁ তেনেহলে কি হৈছে এইখিনিত এটা জায়গা ৰখি গৈছে আৰু এইখিনিত এটা জায়গা ৰখি গৈছে ওকে মানে এইখিনিত এটা ঠাই ৰখি গৈছে আৰু এইখিনিত এটা খালি ঠাই ৰখি গৈছে এতিয়া আমি এই খালি ঠাইখিনিত কি কৰিম খালি ঠাইটো ওচৰত থকা যোনটো সংখ্যা হেতু এই খালি ঠাই জায়গালৈ লৈ আহিম মানে 5টো ওচৰত খালি জায়গা হৈ আছে তেনেহলে আমি কি কৰিম 5টো এই খালি ঠাইত দি দিম ওকে মানে 5 আহি যাব ইয়াত নেক্সট 2টো ওচৰত খালি ঠাই হৈ আছে কি কৰিম আমি 2টো সেইখিনিত পাতি দিম খালি ঠাই এখিনিত মানে খালি ঠাই জায়গাখিনি কাখৰ যোনটো সংখ্যা আছে সেই সংখ্যাটো আমি খালি ঠাইত পাতি দিম যদি আমি পাতি দিও তেনেহলে কেনেকে হ'ব a মানটো দিয়া হৈছিল আমাৰ b মানটো দিয়া হৈছিল প্ৰথম c মানটো দিয়া হৈ থকা নাছিলে আমি খালি ঠাইত কি কৰিলো 5টো আছিল 5টো পাতি দিলো ওকে নেক্সট b আৰু c
বি আৰু সি আমাৰ কি আছিল 2 আৰু 1 আছিল আৰু আমাৰ a মানটো দিয়া হৈ থকা নাছিল আমি কি কৰিলো যোনটো খালি ঠাই জায়গাখিনি কাখৰ যোনটো সংখ্যা আছিল সেইটো আমি ইয়াত পাতি দিলো ওকে এতিয়া আমি কি কৰিম পূৰণ কৰি দিম সিধা পুনে পুনে পূৰণ কৰি দিম ওকে পূৰণ কৰি দিলে কি হ'ব 4 দুগুণ 8 বহি গল নেক্সট 5 দুগুণ 10 এন্ড 5 এগুণ 5 ওকে যোনটো এনসাৰ ওলাব সেইটোৱে হৈছে আপোনাৰ a:b:c ratio okay a:b:c ratio কি 10:5 okay ইয়াৰ এনসাৰটো হৈছে এটো বুজি পাইছে এটা ট্ৰিক আমাৰ আছে সেইটো আমি সেইটো দ্বাৰাও কৰিব পাৰো কেনেকে এটো আমি কোৱেশ্চন পেপাৰতে কৰিব পাৰিম কোৱেশ্চনটো চাই কি লগতে তাতে ক্যালকুলেশন কৰি এনসাৰটো আমি তাতে পাই যাম ওকে কেনে কৰিম ইয়াত আমি বুজিবলৈ কাৰণে এনেকে পাতি দিছো মই নেক্সট আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব তেতিয়া এনেকে লিখি থকা কথা নাই তাতে আপোনালোকে কৰিব পাৰিব কেনেকে ইয়াত আমাৰ কি কৰিম ইয়াত যদি আমি চাও a:b আৰু ইয়াত কিমান দিয়া আছে b:c ওকে ইয়াত b টো কমন আছে হনে বাট যদি সংখ্যাগিটা চাও তেনেহলে সংখ্যাগিটা কমন নহয় ওকে যদি কমন থাকা হলে তেনেহলে তো প্ৰবলেমটো নাছিলে আৰু কমন আহিলে কি কৰিব লাগে আমি হেতু নেক্সট কোৱেশ্চন যি আছে তাত আমি পাই যাম তেতিয়া আমি বুজি পাম ওকে এতিয়া আমাৰ ইয়াত কোৱা হৈছে b যোনটো মান দিয়া হৈছে ইয়াত 5 দিয়া হৈছে আৰু ইয়াত b মানটো কিমান দিয়া হৈছে 2 দিয়া হৈ আছে ওকে দুইটা বেলেগ বেলেগ এতিয়া আমি কি কৰিম যোনটো প্ৰথম b টোৰ মান দিয়া হৈছে হেতু b আৰু c লগত কি কৰি দিম পূৰণ কৰি দিম ওকে নেক্সট ইয়াত যোনটো b মান দিয়া হৈছে হেতু ইয়াৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিম মানে কেনেকুৱা হ'ব b:c = 4:5 আছিল আমাৰ মানটো ওকে ইয়াৰ লগত আমি কি কৰিম সেকেন্ড যোনটো b দিয়া হৈছে মানটো হেতুৰ লগত পূৰণ কৰি দিম ওকে ওকে নেক্সট আমাৰ কি আছে b:c টো আমি কি কৰিম প্ৰথম যোনটো b মান আছে 5 দিয়া হৈছিল হেতু আমি কি কৰিম ইয়াৰ লগত পূৰণ কৰি দিম পূৰণ কৰিলে কেনেকুৱা হ'ব b মান কিমান দিয়া আছিল 4 দিয়া হৈছিল আৰু আমি 2 লগত পূৰণ কৰিলে 8 হৈ গ'ল নেক্সট b মান দিয়া হৈছিল 5 দুগুণ 10 হৈ গ'ল ওকে নেক্সট ইয়াত b মানটো কিমান দিয়া আছে 2 আমি কিমান পূৰণ কৰিব লাগিব তাৰ লগত প্ৰথম যোনটো b মান আছিল হেতু 5 লগত পূৰণ কৰি দিলে 5 দুগুণ 10 নেক্সট c মানটো দিয়া আছে কিমান 5 1 দিয়া আছে 5 এগুণ 5 হৈ গ'ল ওকে ইয়াত আমি যদি চাও এতিয়া a মানটো দিয়া আছে 8 নেক্সট b মানটো দিয়া আছে 10 ইয়াত b মানটো দিয়া আছে 10 c মানটো দিয়া আছে 5 আমি কি কৰিলো b আৰু b যোনটো আছিল যে সেই b মান দুটা কি কৰিলো সমান সমান কৰি দিলো সমান সমান কৰি দিলে কি হয় সুবিধাটো কি হয় তেতিয়া আমি এটা সংখ্যা ধৰি ললে হ'ল যদি আমাৰ ইয়াত সমান সমান থাকা হলে তেনেহলে আমি এইবোৰ ক্যালকুলেশন কৰা দৰকাৰেই নাছিল আমি সিধা এনসাৰটো পাই গলো হয় বাট এতিয়া কি হৈছে আমাৰ সমান সমান নাই কাৰণে আমি কি কৰিলো এই দুটা সংখ্যাক এনেকুৱা সংখ্যা দুটাৰে পূৰণ কৰি দিলো যাতে ইয়াৰ যোনটো মান আছে হেতু সমান সমান হৈ যায় তেতিয়া আমাৰ ক্যালকুলেশনটো কৰাত সুবিধা হৈ যাব ওকে এতিয়া আমি কি কৰিম ইয়াৰ সমান সমান মান হৈ গল এতিয়া a মান কিমান দিয়া আছে 8 সিধা সিধি 8 আহি গল নেক্সট 10 ইয়াপে আমি এটা সংখ্যা ললো 10 আহি গল নেক্সট 5 টো নামি আহিল হয়নে ইয়াৰ সতি এনসাৰটো একে ওকে কোনটো ঠিক সহজ পায় আপোনালোকে নিজে চাই লওক আৰু মোক কমেন্টত জনাব ওকে নেক্সট আৰু এটা কোৱেশ্চন চাই লওক তেতিয়া এই কনসেপ্টটো আছে যে ভালদৰে ক্লিয়াৰ হৈ যাব আপোনালোক নম্বৰ কোৱেশ্চন ইয়াত দিয়া আছে যদি a:b = 1:2 ওকে নেক্সট b:c = 4:1 তেনেহলে উলিয়াব দিছে কি ফাইন কৰিব দিছে a:b:c সেম আগৰ ওপৰটো হতি একে কোৱেশ্চন ওকে তাত আমি বুজি পাবলৈ কাৰণে এক্সট্ৰাকে পাতি দিছিলো বাট ইয়াত মই সিধা সিধি কৰি দিছো ক্যালকুলেশনটো আমি প্ৰথমে কি কৰিম a:b:c পাতি ললো পাতি লৈ ইয়াত a মানটো যোনটো দিয়া আছে পুনে পুনে পাতি দিছো n মানটো যি দিয়া হৈ আছে সেইটো আমি পুনে পুনে পাতি দিছো যোনটো খালি ঠাই c ৰখিব ইয়াত c মানটো দিয়া হৈ থকা নাই সো আমি কি কৰিম খালি ঠাই কাখৰ যোনটো সংখ্যা আছে সেইটোকে আমি কি কৰিম তাত বহাই দিম ওকে ইয়াত 2 আছিল ইয়াতো আমি 2 বহাই দিলো ওকে নেক্সট b আৰু c b মানটো দিয়া হৈছে 4 নেক্সট c মানটো দিয়া হৈছে 1 পাতি দিলো ওকে এটা কি হল a মানটো দিয়া হৈ থকা নাছিল কাৰণে এটো খালি জায়গা হৈছিল সেটো আমি কি কৰিলো তাৰ কাখৰ যোনটো সংখ্যা আছে সেটোকে সিধা সিধি পাতি দিলো পাতি দিয়াৰ পিছত কি হল দিয়া কি কৰিব লাগিব আমি পূৰণ কৰি দিব লাগিব ওকে সিধা সিধি পূৰণ কৰি দিলে হল 4 এগুণ 4 4 দুগুণ 8 2 এগুণ 2 ওকে যোনটো মান পালো সেটো কি হল 4:8:2 ওকে ইয়াত যদি আমি চাও তেনেহলে ওপৰত যে মই প্ৰথমে কথাষাৰ কৈছিলো যে যদি আমাৰ কমন সংখ্যাটো আত কৰি দিও যোনটো সংখ্যা ৰখিব সেইটোহে হ'ব ৰেশিও ওকে আৰু যদি আমি ইয়াত চাও তেনেহলে 4:8:2 ইয়াত এটা কমন সংখ্যা আছে ওকে যেতিয়ালৈকে কমন সংখ্যা থাকিব তেতিয়ালৈকে হেতু ৰেশিও কেতিয়াও নহয় গাইজ মনত ৰাখিব হেতু ওকে মানে এটো কি কৰিব 2 ৰে কাটা যাব 2 দুগুণ 4 2 4 গুণ 8 আৰু 2 এগুণ 2 ওকে এতিয়া যোনটো সংখ্যা আমাৰ ৰখিছে এটো হৈছে ৰেশিও ইয়াত আমাৰ আৰু একো কমন সংখ্যা বাকি নাই বাট ইয়াত কি আছিল প্ৰথমতে কি আছিল যোনটো এনসাৰ ওলাইছিল এটোত কমন সংখ্যা এটা থাকি গল সো আমি কমন সংখ্যাটো আত কৰি দিলো দিয়া পিছত যোনটো সংখ্যা ৰখিছে এটোৱে হৈছে ৰেশিও ওকে বুজি পাইছে এটোকে আমি সেকেন্ড যোনটো ট্ৰিক আছিল সেইটোৰে কৰি চাও আৰু অলপ সহজ পাব
ইয়াত আমি কি কৰিব লাগিব প্ৰথমে a আৰু b মানটো চাই লওঁ 1:2 আৰু ইয়াত b আৰু c মানটো চাই লওঁ 4:1 b আৰু ইয়াৰ যোনটো সেকেন্ড b টো আছে ইয়াৰ কি আছে মানটো বেলেগ বেলেগ সো আমি কি কৰিম সেম ট্ৰিক টু ইউজ কৰিম ইয়াৰ b মানটো ইয়াৰ লগত পূৰণ কৰি দিম আৰু ইয়াৰ b মানটো ইয়াৰ লগত পূৰণ কৰিম ওকে পূৰণ কৰি দিলে কি হ'ব প্ৰথম b টোৰ মানটো 4 লগত পূৰণ কৰিলে 4 * 4 2 4 * 8 নেক্সট সেকেন্ড 4:1 ইয়াৰ লগত আমি কি কৰিম প্ৰথম b টোৰ মানটো লগত পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব 4 * 8 2 * 2 ওকে এতিয়া আমি কি কৰি দিম পুনে পুনে এইটা সংখ্যা পাতি যাম 4 টো আহি গল সিধা সিধি ইয়াত আমি b আৰু b মানটো সমান সমান কৰি ললো এতিয়া কি হ'ব তাৰে এটা সংখ্যাহে গুছি আহিব 8 টো আমি তললে পাতি দিলো নেক্সট 2 টো সিধা সিধি গুছি আহিল c মানটো 4:8:2 হৈ গল ইয়াত আমি যদি চাও আগৰ নিচিনা কন্ডিশন যে ইয়াত কমন সংখ্যা এটা আছে আমি কমন সংখ্যাটো কাটাকুটা কৰি আটা কৰি দিলো আটা কৰি দিয়াৰ পিছত কিমান থাকিল 2:4:1 এটোৱে হৈছে আমাৰ आंसर ওকে বুজি পাইছে দুইটা সহজ আছে বাট এটুত কি হ'ব অলপ কনফিউজন পাব আপোনালোকে সেকেন্ড যোনটো ট্ৰিক আছে হেতুত কনফিউজন হ'ব অলপ বাট যদি আপুনি প্ৰেক্টিস কৰি লয় তেনেহলে এটুত পাক্কা হৈ যাব আপোনালোকে ওকে নেক্সট 3 নম্বৰ কোৱেশ্চনটো লাইছো আৰু এটা উদাহৰণ লৈ লওঁ এটুত অলপমান ডিফিকাল্ট লৈছো অলপমান দীঘল লৈছো ওকে গাইস কি হয় ৰেশিওত তিনটা চাৰিটা টাইপৰ কোৱেশ্চন আহি যায় সো মই গুটেই কিটা টাইপৰ কোৱেশ্চনই লৈ লৈছো ইয়াত যাতে আপোনালোকে এনেকুৱা কোৱেশ্চন আহিলে লগতে কৰিব পাৰে ওকে একো প্ৰবলেম নোহোৱাকৈ এটো হৈছে সেকেন্ড টাইপৰ কোৱেশ্চন ফাৰ্স্ট টাইপটো আমি ইয়াতে চাই ললো নেক্সট সেকেন্ড টাইপত কি হয় আমাক উলিয়াব দিয়ে a:b:c:d d পাই যায় ওকে আমি ইতিয়ালৈকে কিমান তিনটা সংখ্যা লৈকে পাই আছিলো তিনটা লৈকে পাই আছিলো এলফাবেট c লৈকে পাই আছিলো বাট এতিয়া কি হৈ গল d এটা বাঢ়ি গল মানে a:b:c মান উলিয়াব দিছে ওকে সেম আমি এটুটো একে কন্ডিশন ইউজ কৰিব পাৰো বেলেগ প্ৰবলেম নাই একো ইয়াত আমি কি কৰিম ফাৰ্স্ট আমি কিটা পাতি ললো a:b:c:d পাতি ললো নেক্সট a আৰু b মান কিটা হত পুনে পুনে পাতি দিলো ওকে a মানটো দিয়া হৈছে 2 পাতি দিলো নেক্সট b মানটো দিয়া হৈছে 1 পাতি দিলো ওকে ইয়াত আমাৰ c আৰু d মানটো দিয়া হৈ থকা নাছিলে সো এই কিটা কি হল খালি ঠাই হৈ গল খালি ঠাই কিটাত মই কি কৈছিলো খালি ঠাই কাখৰ যোনটো সংখ্যা আছে সেইটোকে আমি সিধা সিধি ইয়াত পাতি দিলে হৈ গল ইয়াৰ খালি ঠাই কাখৰ সংখ্যাটো কি আছিল 1 আছিল সো ইয়াত আমি কি কৰিলো 1 আৰু 1 পাতি দিলো খালি ঠাইটো ওকে নেক্সট b আৰু c দিয়া আছে মান b আৰু c টো আমি পুনে পুনে পাতি লম b মান দিয়া আছে 3 c মান দিয়া আছে 2 ওকে ইয়াত আমাৰ খালি ঠাই কোনটো ৰখিল a আৰু d ৰখি গল ওকে মই কি কৈছিলো খালি ঠাই কাখৰ যোনটো সংখ্যা আছে সেইটোকে পাতি দিম ইয়াত খালি ঠাই কাখৰ সংখ্যাটো হৈছে 2 পাতি দিলো ইয়াত খালি ঠাই কাখৰ সংখ্যাটো হৈছে 3 তেনেহলে 3 পাতি দিলো ওকে কনফিউজন নাই ইয়াত থাকি বেছিকে যদি ৰেশিও আহে তেতিয়া প্ৰবলেম নাই আপোনালোকৰ সিয়া যদি কাখৰ সংখ্যাটো পাতি দিলে হৈ গল নেক্সট c আৰু d কিমান মান দিয়া হৈছে 4:5 পুনে পুনে c মানটো বহাই দিলো 4 নেক্সট d টো মান দিয়া হৈছে 5 বহাই দিলো খালি ঠাই দুটা ৰখি গল a আৰু b ইয়া কাখৰ সংখ্যাটো হৈছে 4 তেনেহলে আমি কি কৰিলো সিধা সিধি 4 পাতি দিলো ওকে এতিয়া আমি কি কৰিম পুনে পুনে পূৰণ কৰি যাম 3 * 6 6 4 * 24 ওকে এনেকৈ আমি কৰি যাম 4 * 12 4 * 8 5 * 10 একে কিটা পূৰণ কৰিলে একে সংখ্যা ওলায় সো যোনটো সংখ্যা ৰখিল 24:12:8:10 ওকে ইয়াত যদি আমি চাও তেনেহলে এটা কমন সংখ্যা আছে সো আমি কি কৰিম সেই কমন সংখ্যাটো আটো কৰি দিম আটো কৰি দিলে আমাৰ आंसरটো কি পাম 12:6:4:5 ওকে ইয়াৰ आंसरটো হৈছে এইটো মানে a:b:c:d ইয়াৰ आंसरটো হৈছে 12:6:4:5 ওকে প্ৰথমে আমি জিনটো কৰিছিলো যদি আমাৰ কমন সংখ্যা থাকে তেনেহলে সেইটো তেতিয়ালৈকে ৰেশিও নবনে যেতিয়া আমি কমন সংখ্যাটো আটো কৰি দিম তেতিয়াহে ৰেশিও হ'ব ওকে ইয়াৰ যোনটো কমন সংখ্যা আছিল আমি সেইটো আটো কৰি দিলো আটো কৰি দিউতে যিটো ৰখিছে সেইটোৱে হৈছে ইয়াৰ आंसर ওকে বুজি পাইছে আৰু এটা বেলেগ টাইপৰ কোৱেশ্চন লৈ লওঁ যদি এনেকুৱা টাইপৰ কোৱেশ্চনটো পায় আপোনালোকে তেনেহলে ক্যালকুলেশনটো কৰাত সুবিধা পাব ইয়াত দিয়া হৈছে a:b = 2 next b:c = 4:5 next c:d = 1:2 তেনেহলে আমাক উলিয়াব দিছে a:d ৰ মান কিমান ওকে a মানটো আৰু d মানটো উলিয়াব দিছে ওকে ইয়াত আমি কি কৰিম আগৰ নিচিনাকৈ আমি পুনে পুনে পাতি লম কি কৰিম a:b = কিমান 3:2 next b:c = 4:5 next c:d = 1:2 ওকে আমি পুনে পুনে পাতি ললো এটা কি কৰিম এইকিটা পূৰণ কৰি দিম পুনে পুনে পূৰণ কৰিলে কি হ'ব 4 * 3 = 12 next 2 * 5 * 10 আৰু 10 * 2 = 20 ওকে এটো পালো এতিয়া যদি চাও আমাৰ এটো কি হয়
এতিয়াও কাটা কুটা যায় মানে ইয়াৰ কমন সংখ্যা এতিয়াও আছে ওকে তেনেহলে আমি কি কৰিম কমন সংখ্যাটো আঁতৰ কৰি দিম আঁতৰ কৰি দিলে কি হ'ব যোনটো এনসাৰ পাম সেইটোৱে হৈছে a/d ৰ মান বুজি পালে 3:5 হৈছে ইয়াৰ এনসাৰ আকৌ এবাৰ কৈ দিছো এইটো ভালদৰে বুজি পাবলৈ কাৰণে আমি প্ৰথমে কি কৰিম মানগিনাহত পাতি লম সিধা সিধি a/b = 3:2 next b/c = 4:5 next c/d = 1:2 পুনে পুনে পাতি ললো এটা কি কৰিম যিকিটা সংখ্যা দিয়া হৈছে গুটেকিটা আমি পূৰণ কৰি দিম 3 4 গুণ 12 ওকে নেক্সট 5 2 গুণ 10 10 2 গুণ 20 ওকে পাতি ললো এটা যোনটো আমি এনসাৰ পালো এটো এনসাৰ যদি আমাৰ কমন সংখ্যা নাথাকে তেনেহলে এনসাৰটো এটোৱে হ'ব বা যদি কমন সংখ্যা থাকে তেনেহলে আমি কি কৰিম কাটা কুটা কৰিম কৰিলে কি হ'ব a/d = 3:5 ওকে বুজি পাইছে নেক্সট আৰু এটা টাইপৰ কোৱেশ্চন আহে সেটো চাই লওঁ ইয়াত দিয়া আছে যদি a/2 = b/3 = c/5 হয় তেনেহলে ফাইন কৰিব দিছে a/b/c ওকে গাইজ এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে তেনেহলে আপোনালোকে টেনচন লবলগীয়া কথাই আহি নপৰে ওকে এটো বেলেগ একো শৰ্ট ট্ৰিক নাই সিধা সিধি কি কৰিব a/b/c পাতি দিব পাতি দি ইকুৱেল দি প্লে ইয়াত যোনটো মান দিয়া আছে সেইটোকে সিধা সিধি পাতি দিলে হৈ গল মানে ইয়াৰ a/b b/c মানটো হৈছে 2:3 আৰু 2:3:5 ওকে ইয়াৰ এনসাৰটো হৈছে সিধা সিধি এটো যদি ভগ্নাংশত আহে তেনেহলে আমি কি কৰিম যোনটো মান দিয়া আছে সেইটোকে সেম ইয়াত পাতি দিলে হৈ গল ওকে 2:3:5 = a/b/c ওকে সিধা সিধি এনেকে পাতি দিলে হৈ গল এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে টেনচন লবলগীয়া কথা আহি নপৰে ওকে গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব আৰু মই সুধিছিলো যে কোন দুটা ট্ৰিক আপোনালোকে সহজ পালে সেইটো জনাব ওকে কোন দুটা ট্ৰিক আপোনালোকে কৰি সহজ পালে সেইটো মোক ক'ব নেক্সট ভিডিওটোত আকৌ এবাৰ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম